তেনেহ'লে প্ৰাইম নাম্বাৰ মানে কি কিছুমান নাম্বাৰ আছে যিবিলাক নাম্বাৰক 1 আৰু নাম্বাৰটো নিজে মানে ইটসেল্ফ দি কেনে ডিভাইড কৰিব পাৰোঁ সেইবিলাক হৈছে আমাৰ প্ৰাইম নাম্বাৰ ঠিক আছে এতিয়া কথাটো হ'ল আমি কোনটা নাম্বাৰ প্ৰাইম কোনটা নাম্বাৰ কম্পোজিট এইবিলাক আমি কেনেকৈ গম পাম ইয়াৰ এটা প্ৰচেছ আছে যেৰকম যদি আমাক 100ৰ ভিতৰত 200লৈকে ইয়াৰ মাজত কিমানটা প্ৰাইম নাম্বাৰ আছে ওলাব লাগে কি 100ৰ ভিতৰত 200ৰ মাজত 100 আৰু 200ৰ মাজত কিমানটা প্ৰাইম নাম্বাৰ আছে যদি ওলাব লাগে তেনেহ'লে আমি দেখিম যে এই ইয়াৰ ভিতৰত যিবিলাক নাম্বাৰ আছে এই নাম্বাৰবিলাকক 2 3 5 7 11 আৰু 13 আপ টু মানে কি 15ৰ তলৰ কিছুমান এই প্ৰাইম নাম্বাৰবিলাক দি কেনে ডিভাইড যায় না নাযায় যদি এই নাম্বাৰবিলাক দি কেনে ডিভাইড যায় মই যিবিলাক নাম্বাৰ ক'লোঁ তেনেহ'লে এইটো আমাৰ প্ৰাইম নাম্বাৰ নহ'ব ঠিক আছে মানে কম্পোজিট হ'ব আৰু যদি ডিভাইড নাযায় তেনেহ'লে আমাৰ এইটো প্ৰাইম নাম্বাৰ হ'ব আৰু যদি ডিভাইড যায় তেনেহ'লে প্ৰাইম নাম্বাৰ নহয় এই নাম্বাৰবিলাক কি এই নাম্বাৰবিলাক হ'ল 2 3 5 7 11 আৰু 13 ঠিক আছে এইকেইটা নাম্বাৰ দি যদি 1 আৰু 200ৰ ভিতৰত থকা নাম্বাৰবিলাকক যদি এই নাম্বাৰকেইটা দি কেনে ডিভাইড যায় তেনেহ'লে আমাৰ এইটো প্ৰাইম নাম্বাৰ নহয় কম্পোজিট নাম্বাৰ হ'ব আৰু যদি ডিভাইড আমাৰ নাযায় তেতিয়া আমাৰ এইটো কি হ'ব প্ৰাইম নাম্বাৰ হ'ব ঠিক আছে আচ্ছা এতিয়া 100ৰ পৰা 200ৰ ভিতৰত গ'ল চেকিং প্ৰাইম নাম্বাৰ এতিয়া যদি নাম্বাৰটো আমাক 100ৰ পৰা আৰম্ভ কৰি 400ৰ ভিতৰত ওলাব লাগে ঠিক আছে তেতিয়াও আমাৰ চেক কৰাৰ এটা ছিষ্টেম আছে তেতিয়া আমি কি কৰিম মানে 2ৰ পৰা আৰম্ভ কৰি 11 13 লৈকেতো ল'মে লৈ কেনে আৰু কেইটামান বস্তু আমি ইয়াত এড কৰি দিম যেৰকম 15 17 19 যেৰকম 2 3 5 7 11 13 15 17 19 ঠিক আছে এই নাম্বাৰকেইটা দি কেনে যদি মানে 100 আৰু 400ৰ ভিতৰত থকা যিকোনো নাম্বাৰক যদি এই নাম্বাৰকেইটা দি কেনে ডিভাইড যায় তেনেহ'লে এই নাম্বাৰটো আমাৰ প্ৰাইম নাম্বাৰ নহয় কম্পোজিট নাম্বাৰ হ'ব আৰু যদি ডিভাইড নাযায় তেনেহ'লে প্ৰাইম নাম্বাৰ হ'ব এইটো এটা আমাৰ ৰুল প্ৰাইম নাম্বাৰ ওলোৱা এইটো এটা ৰুল আৰু লাষ্টত এইটো কথাই ক'ব খুজিম যে প্ৰাইম নাম্বাৰ মানে কি প্ৰাইম নাম্বাৰ মানে হ'ল এনেকুৱা কিছুমান নাম্বাৰ যিবিলাকক খালি সেই নাম্বাৰটো দি কেনে মানে যিটো নাম্বাৰৰ কথা কৈ আছোঁ এই নাম্বাৰটো দি কেনে আৰু 1 দি কেনে ডিভাইড যায় বাকী কোনো নাম্বাৰ দি কেনে ডিভাইড নাযায় সেইটো নাম্বাৰকে আমি প্ৰাইম নাম্বাৰ বুলি ক'ম বাকী যিমান নাম্বাৰ আছে ধৰি লওক যিবিলাক কিছুমান নাম্বাৰক এনেকুৱা আছে ধৰি লওক 6ক আমাৰ 6 দিও ডিভাইড যায় 1 দিও ডিভাইড যায় 2 দিও ডিভাইড যায় আৰু 3 দিও ডিভাইড যায় সেইকাৰণে 6টো আমাৰ হুইচ অফ দ্য ফ্লোয়িং আৰ প্ৰাইম নাম্বাৰছ আমাক ইয়াত তিনিটা নাম্বাৰ দিছে 239 739 আৰু 402 আচ্ছা ইয়াৰ ভিতৰত আমাক ক'ব লাগে কোনকেইটা নাম্বাৰ আমাৰ প্ৰাইম নাম্বাৰ হয় বা কোনটা প্ৰাইম নাম্বাৰ নহয় আমি কেনেকৈ ওলাম প্ৰচেছটো কি ইয়াৰ ভিতৰত তিনিটাৰ ভিতৰত প্ৰাইম নাম্বাৰ কোনটা হয় কেনেকৈ ওলাম দাস কেনেকৈ পাম দেখোন একলা ইয়াত কি আছে আমাৰ যে 239 আছে কেনেকৈ ওলাম যে যেতিয়া ইয়াত কৈছে 239 বুলি কৈছে না নাই 239টা আমাক চেক কৰিব লাগে প্ৰাইম নাম্বাৰ হয় না নহয় হ্যাঁ তো দেখ তো 239টো কাৰ ভিতৰত আছে কোন নাম্বাৰৰ ভিতৰত পৰে 239টো 100ৰ পৰা 400ৰ ভিতৰত পৰে হয় না তো 100ৰ পৰা 400ৰ ভিতৰত এটা নাম্বাৰ যদি থাকে এই নাম্বাৰটোক আমি কেনেকৈ গম পাম প্ৰাইম নাম্বাৰ হয় না নহয় কেনেকৈ গম পাম তো মই যে তোমালোকৰ আগত ক'লোঁ যে আমাক চেক কৰিব লাগিব যে এই নাম্বাৰটোক 2 3 5 7 11 13 এইবিলাক দি কেনে নাম্বাৰ দি ডিভাইড যায় না নাযায় এক নম্বৰ কথা এতিয়া কি এই নাম্বাৰটো কি দি ডিভাইড যাব 1 দিটো যাবই ঠিক আছে আৰু 239 দিয়েতো যাবই ঠিক আছে না এলা আমি চাম 2 দিয়ে ডিভাইড যায় না নাই যদি 2 দিয়ে এই নাম্বাৰটাক ডিভাইড যায় তেনেহ'লে আমি কম এইটো প্ৰাইম নাম্বাৰ নহয় এইটো আমাৰ কম্পোজিট নাম্বাৰ ঠিক আছে আৰু যদি 2 দিয়ে ডিভাইড নাযায় তেনেহ'লে এইটো হ'ব আমাৰ প্ৰাইম নাম্বাৰ